নমস্কাৰ ৰাইজসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে, আমিও ভালে আছোঁ। আৰু এইপিনে ফেন চলি আছে, কাৰণ ফেনখনৰ শব্দত মোৰ ভইচটো বেলেগো হ'ব পাৰে, কাৰণ মিনি ভ্লগ বনালে মানে বহুত লঙেই হৈ গৈছিল। তাৰপিছত পূৰা স্পীড কৰি মই মানে ভইচ অভাৰ কৰিছোঁ। স্পীড কৰি কিনে ডাইৰেক্ট দিলে বেয়া লাগে যে, সেইটো কাৰণে ভাবিলোঁ অকণমান ভইচ অভাৰ কৰি দিলোঁ। আৰু এইখন হ'ল মই সেইদিনা যে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ ড'ৰমেট, তো সেইখন মই ড'ৰমেট হিচাপে ব্যৱহাৰ কৰা নাই। থাপনাখনৰ ওচৰত তলত মানে মই পূজা চূজা কৰিলে বহু তাতে সেনেকা থিয় হৈ কিনে ধূপ চাকি জ্বলাওঁ, সেনেকাই মই থাপনাখনৰ ওচৰত থৈ দিছোঁ। আৰু এইপিনে ভাবিলোঁ আজি বহু দিনৰ মূৰত ভ্লগ বনোৱা নাই, এটা সৰুকৈ ভ্লগ বনাওঁ। সেইটো কাৰণে এনেতো পাকঘৰটোত মই চাহ ভাত খোৱা দেখাই পাব, আৰু মোৰ মানে ভ্লগ বুলি ক'লে মেইনকৈ চাহ থাকিবই, চাহ নহ'লে মানে ভ্লগ নহয়। আজি কিন্তু মোৰ এইটো ভ্লগত আপোনালোকে চাহ দেখা নাপায়, কাৰণ মই চাহ পানী খাই উঠি বাকী কামবিলাক ষ্টাৰ্ট কৰিছোঁ। ছোৱালীক স্কুলত পঠাই প্ৰথম মই ঘৰ চৰ সাৰি ল'লোঁ ধুনীয়াকৈ। ইমান ধূলি আমাৰ ইয়াত, বাপৰে বাপ, নন ষ্টপ মানে গাড়ী চলে। হাইৱে ৰাস্তাৰ ওচৰত মানে সেয়াত কৰিও মানে বেছি হৈ গৈছে। তাত চাগে অলপ কমে থাকে, কিন্তু আমাৰ ইয়াত বহুত বেছি ধূলি। আৰু এইপিনে মই অকণমান ঘৰৰ চাউল মানে খুন্দি অনা আছিল, বাচা নাই, তাতে ঢাকি কিনে থলোঁ। সেইটো আপোনালোকক দেখালোঁ। চৰিয়াটোতে এখন কাপোৰ ঢাকি কিনে থৈ দিছোঁ, ধূলি পৰে যে। দেখিছেনে, মোৰ কাহ ভালেই হোৱা নাই। মই মৰিলেহে লগত যাব আৰু কাটো চাগে। ইমান ধূলি, মই সেইকাৰণে দেৰিকৈ কাম কৰোঁ, কাৰণ ইপিনে মানে কুঁৱাৰী আছে যে, কুঁৱাৰীৰ কাৰণে মানে নন ষ্টপ ডাম্পাৰ চাম্পাৰ চলি থাকে। সেইটো কাৰণে ঘৰ চাফা কৰি লাভ নাই। বহু দিনৰ পৰা ভাবি আছিলোঁ অকণমান চাফা কৰোঁ, তাৰপিছত মানে সময় মিলা নাই। মই বহুত আলচিয়া, মই তাৰমানে কেনেকুৱা ধৰণৰ থাকোঁ চব চাই থাকোঁ, মানে একদম মানে বৰদাস্ত নহ'লে মই মানে যিমান ৰাতিয়ে নহওক কিয়, যিমান দেৰিয়ে নহওক কিয়, দিনটোৰ পৰা যিমানে যি নহওক মই চাফা কৰি পিনে। যোৱাকালি মই ৰাতি ৰাইচ কুকাৰত ভাত বনাইছিলোঁ, ওলাইছিলোঁ, কুকাৰটো ধুই আকৌ ধুনীয়াকৈ তাতে থৈ দিলোঁ। এতিয়া ওপৰত এইখিনি চাফা কৰোঁ। এইপিনে আকৌ নাৰিকল আনি দিছিলে খেতে, কেৰেলেন নাৰিকল নে কি যে কয়, 100 টকাত 4টা পালে বোলে, লৈ আহিছে, চাফ চিকুণ কৰিছে। মই এইটো গধূলি মানে ৰুকি কিনে ফ্ৰিজত ৰাখি দিম, কেতিয়াবা কিবা খাব মন গ'লে পটককৈ ওলাই কিনে বনাই খাব পাৰি, সেইটো কাৰণে। তাৰপিছত এইখিনিও মই অকণমান ধূলি হৈ আছে, ভিজা কাপোৰখন লৈ মুচি দিলোঁ। এইবিলাক মানে নাৰিকলৰ গুৰি চুৰি কিবা কিবি পৰি আছিল। আৰু কথা কৈ আছিলোঁ যে মই যিমান ৰাতি হ'লে বা দিন মানে টাইম নাচাওঁ, যদি সময় থাকে মোৰ মাথাটো গৰম হৈ গ'লে যিমান যি হ'লেও মই চাফা কৰিব লওঁ। আজি মানে মোৰ অত্যাচাৰ কিবা লাগি গ'ল, সেইকাৰণে চাফা কৰিব ওলাইছোঁ। আৰু এইপিনে অকণমান ভাতৰো যোগাৰ কৰিছোঁ, মানে ৰাতিপুৱাৰ পৰা কাম কৰি একেবাৰে দুপৰীয়া টাইম হৈ গ'ল, সেইটো কাৰণে এইপিনে ভাত বহাই দিছোঁ। আৰু সেইপিনে অকণমান মাংস আনিছে, মাংসৰ লগত মানে মই ভাবিলোঁ ৰঙালাও চব্জি অকণমান বনাই। ৰঙালাও আছে, সিহঁতে নাখায়। ল'ৰাটো মানে চিকেন থাকিলে যিকোনো চব্জি বনাই দিলে খায়, মানে মাংসটো লাগে কিন্তু ছোৱালীজনীক অকণমান আজিকালি আৰু তাইৰ মানে মন পচন্দৰ হ'ব লাগিব, মানে যেনেকৈ কেতিয়াবা গ্ৰেভি লাগিব, কেতিয়াবা মানে পুৰি কিনে চাটনি টাইপৰ বনাই দিওঁ। আগত বইল কৰি লওঁ, তাৰপিছত পুৰোঁ, তাৰপিছত চাটনি বনাই দিওঁ। এতিয়া আকৌ তাইক চিকেন পকৰা টাইপৰ বনাব লগা হৈছে, সেইটো কাৰণে আৰু মই কি কৰিছোঁ, আমাৰখিনি ৰঙালাওৰ লগত বনাইছোঁ। আৰু তাইৰখিনি অকণমান মই বেচন আৰু সেয়া দি কিনে সেয়া সানি ৰাখি থৈ দিছোঁ। তাৰপিছত আস্তেকৈ পিছত মই হ'লে বনাম। এইপিনে আকৌ মই কলমটো লৈ কিনে চাফা কৰিব খুজিছোঁ। এতিয়া মই ভাবিছোঁ মোবাইলটো ষ্টেণ্ডত থওঁ নে হাতত থওঁ, এনেকুৱা আগতে এবাৰ ষ্টেণ্ডত লৈছোঁ, এবাৰ হাতত লৈছোঁ, লৈ লাষ্টত ষ্টেণ্ডডাল আনি কিনে আগপিনে থলোঁ, থৈ অকণমান মুচিলোঁ। আৰু লগতে এইপিনে ভাত চব্জিও বনাই আছোঁ। তাৰপিছত পটল আছিল, পটলকেইটা মই আজি ধুনীয়াকৈ গোটা কৰি পাত পটল টাইপৰ চেপ দি কিনে ধুনীয়াকৈ ফ্ৰাই কৰিব দিছোঁ। সেইপিনে ফ্ৰাই হোৱালৈকে আকৌ মই এইফালে কামত ধৰিছোঁ। আৰু যদি মই স্পীড কৰি নিদিলেও, মই ভিডিঅ'টো যেতিয়া এডিট কৰিব খোজোঁতে পূৰা 29 মিনিট হৈ গৈছে। বাপৰে, 29 মিনিটৰ ভিডিঅ'টো কোনো নাচায়, সেইটো কাৰণে মই শ্বৰ্ট কৰি দিলোঁ, একদম মানে ভইচ অভাৰ কৰি। দেখিছেনে, পাত পটলকেইটাও ইমান সেয়া নহয়, খাচ নহয়, দৌৰা-দৌৰি কৰি ডাঙৰকৈ কাটিছোঁ। আৰু অলপ যদি মিহিকৈ কাটিলোঁ হয়, তেতিয়া ধুনীয়াকৈ পাতৰ শ্বেপটো আহিল হয়। মোৰ কাটো মানে কি ক'ম আৰু, ভইচ অভাৰ দিও মোৰ শান্তি লগা নাই। এইপিনে আকৌ বেঙেনাখিনি পাতি কিনে আকৌ সেয়া কৰিছোঁ। তাৰপিছত আকৌ থিয় দিছোঁ, দি কিনে আকৌ মানে বেঙেনাখিনি এতিয়া নুমাই, তাৰপিছত আৰু ইয়াতে চিকেন পকৰাকেইটাৰ কাৰণে অকণমান তেল ৰাখি দিছোঁ। তাৰপিছত এইখিনিও ভাজি দিলোঁ, কাৰণ উপায় নাই, ল'ৰা ছোৱালী যিটো খাম কয় সেইটোৱে বনাব লাগিব, নহ'লে আৰু কি, সিহঁতে খোৱা মানে আমি খোৱা। আজিকালিতো আমাৰ নিজৰ মানে পচন্দৰ একো বস্তু, মই কি যে ভাল পাইছিলোঁ জীৱনত, মই এতিয়া একোৱেই নাজানো। মানে খাই কি ভাল পাইছিলোঁ, পিন্ধি কি ভাল পাইছিলোঁ, সেইটো বুলি ভাবি একোৱেই নাই। এতিয়া যোনে যি খায় সেইটোৱে বনাওঁ, তাৰ মাজত অকণমান খাব পালে হ'ল। নিজৰ পচন্দ বুলি মানে বিয়া হোৱাৰ পিছত, ল'ৰা ছোৱালী হোৱাৰ পিছত নিজৰ পচন্দ বুলি একো বস্তুৱেই নাথাকে। সেইটোৱে আৰু এতিয়া মানে সিহঁতৰ পচন্দ মতে মই খাওঁ। আৰু এইপিনে এইখিনিও অকণমান চাফা কৰি দিলোঁ, ভালেই লাগিছে। যিয়ে নহওক ঘৰটো ক্লিন হ'লে ভাল লাগে।
এতিয়া আৰু কি কৰিম সেইপিনে মই কিবা কিবি কৈ আছিলোঁ সেইখিনি ভইচ অভাৰ কৰি আছোঁ তাৰমানে আগত এটা ফ্ৰিজ আছিল সেই ফ্ৰিজটোৰ বিষয়ে মই কৈ আছিলোঁ সেইটো ফ্ৰিজটোৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছোঁ দিছোঁ মই আগতে ফেচবুকত নহয় ইউটিউবত দিছিলোঁ কিন্তু ইউটিউবটো মানে ইমান ছাকচেছ নহ'লে 1K কমপ্লিট হোৱাৰ পিছতো মানে ৱাচ টাইম কমপ্লিট নহ'ল সেইটো কাৰণে মই সেইপিনে বাদে দি দিলোঁ আৰু এইপিনে অকণমান সেইটো চকেছ আছিল থোৱা ঠাই নাই কাৰণে ডাইনিঙৰ কোণাইদি সোমাই থৈছোঁ তলৰ অকণমান খুলিব দিগদাৰ হ'লেও মই মুচি কাচি থ'লোঁ এইপিনে লগতে ফ্ৰিজটো কিন্তু এইটো ফ্ৰিজটোৰ ওচৰত আহিলে মোৰ সেইটো ফ্ৰিজটোৰ কথা মনত পৰে বহুত বেয়া লাগে কাৰণ সেইটো ফ্ৰিজটো মই 6 মাহ ৰখি কেনে মই আনিছিলোঁ আজিৰ দিনটোৰ কাৰণে মোৰ কাম ফিনিছ এইখিনি যেনেকৈ পাৰিলোঁ সেনেকৈ চাফা কৰিলোঁ অকণমান ইপিনে ডাষ্টবিনটো থোৱা ঠাই নাই কাৰণে এইখিনিতে থৈ দিছোঁ চাফা কৰি পূৰা ক্লিন কৰি পেলালোঁ তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাত বাই বাই